চেষ্টা কৰিছো সময় যিমানে বাগৰি হিছে সিমানে উৎকণ্ঠা বৃদ্ধি পাইছে দেশৰ ৰাজনীতি কোনফালে গতি কৰে সেই আগন্তুক দিনত পৰিস্ফুট হ'ব কিন্তু বৰ্তমান মুহূৰ্তত ডাঙৰ খবৰটো হৈছে যে এই মুহূৰ্তত বৈঠক সামৰণি পৰাৰ পাছতে হঠাৎ দিল্লী এৰিছে চন্দ্ৰবাবু নাইডুৱে ৰাষ্ট্ৰপতি ভৱনৰ নৈশ ভোজতো অংশগ্ৰহণ নকৰাকৈ কিয় হঠাৎ দিল্লীৰ পৰা উৰা মাৰিছে ৰাষ্ট্ৰপতি ভৱনত অংশগ্ৰহণ নকৰাকৈ নাইডুৱে এই মুহূৰ্তত জনাৰ চেষ্টা কৰে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো এতিয়াও কমা নাই ৰাজনৈতিক উৎকণ্ঠা হঠাৎ দিল্লী এৰিছে চন্দ্ৰবাবু নাইডুৱে ৰাষ্ট্ৰপতি ভৱনৰ নৈশ ভোজতো অংশগ্ৰহণ নকৰাকৈ দিল্লী এৰিছে বৈঠক সামৰি হঠাৎ দিল্লীৰ পৰা উৰা মাৰিছে চন্দ্ৰবাবু নাইডুৱে স্থিতি খলাব নেকি চন্দ্ৰবাবু নাইডুৱে সেই আগন্তুক দিনত পৰিস্ফুট হ'ব কিন্তু বৰ্তমান মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰটো এনডিএৰ বৈঠকত সুখী নহয় নেকি চন্দ্ৰবাবু নাইডু কিয় ৰাষ্ট্ৰপতি ভৱনৰ নৈশ ভোজত অংশগ্ৰহণ নকৰাকৈ সাংবাদিকৰ প্ৰশ্নৰ পৰা আঁতৰি থাকি দিল্লীৰ পৰা হঠাৎ উৰা মাৰিছে চন্দ্ৰবাবু নাইডু তাক লৈ চৰ্চা আৰম্ভ হৈছে ৰাষ্ট্ৰপতি ভৱনৰ নৈশ ভোজতো অংশগ্ৰহণ নকৰিলে চন্দ্ৰবাবুৰ স্থিতিক লৈ এতিয়া সন্দেহৰ আঙুলি উঠা পৰিলক্ষিত হৈছে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত এতিয়াও কমা নাই ৰাজনৈতিক উৎকণ্ঠা হঠাৎ বৈঠক শেষ হোৱাৰ পাছতেই দিল্লী এৰিছে চন্দ্ৰবাবু নাইডুৱে ডাঙৰ খবৰটো এই মুহূৰ্তত ৰাজনৈতিক প্ৰেক্ষাপটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বৈঠক সামৰি হঠাৎ দিল্লীৰ পৰা আঁতৰি গৈছে চন্দ্ৰবাবু নাইডু সাংবাদিকৰ প্ৰশ্নৰ সন্মুখতো তেওঁ একোৱে মন্তব্য নকৰিলে ইয়াত দৃশ্যাংশ মুহূৰ্তত আহি পৰিছে আমি পোনে পোনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ দিল্লী এয়াৰপৰ্টত এয়া উপস্থিত হৈছে দিল্লী এৰিছে চন্দ্ৰবাবু নাইডুৱে গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ উল্লেখ কৰিছো চন্দ্ৰবাবু নাইডুৰ স্থিতিক লৈ এতিয়া সন্দেহৰ আঙুলি উঠা পৰিলক্ষিত হৈছে দিল্লী এৰিছে চন্দ্ৰবাবু নাইডুৱে হঠাৎ চন্দ্ৰবাবু নাইডুৰ স্থিতি সলনি হ'ল নেকি তাক লৈ এতিয়া দেশৰ ৰাজনীতিত ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে এনডিএ চৰকাৰৰ বৈঠকত সন্তুষ্ট নহয় নেকি চন্দ্ৰবাবু নাইডু তাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে বৈঠক সামৰণি পৰাৰ পাছতেই ৰাষ্ট্ৰপতি ভৱনত নৈশ ভোজৰ আয়োজন কৰা হৈছিল নৈশ ভোজত কেইবাগৰাকীও হাই প্ৰফাইল নেতা গৈ উপস্থিত হৈছে এনডিএৰ বৈঠকত হাই ভল্টেজ বৈঠক অনুষ্ঠিত কৰা আটাইকেইগৰাকী নেতা ৰাষ্ট্ৰপতি ভৱনৰ নৈশ ভোজত অংশ লোৱা পৰিলক্ষিত হৈছে কিন্তু চন্দ্ৰবাবু নাইডুৱে সাংবাদিকৰ প্ৰশ্নৰ পৰা আঁতৰিও হঠাৎ দিল্লী এৰিছে ৰাষ্ট্ৰপতি ভৱনৰ নৈশ ভোজতো অংশগ্ৰহণ নকৰিলে চন্দ্ৰবাবু নাইডুৱে কিয় চন্দ্ৰবাবু নাইডুৰ এই স্থিতি চন্দ্ৰবাবু নাইডুৰ এই স্থিতিক লৈ এতিয়া দেশৰ ৰাজনীতিত এক প্ৰকাৰ ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে আমি দুটাকৈ দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম চন্দ্ৰবাবু নাইডু দিল্লী এয়াৰপৰ্টত উপস্থিত হোৱাৰ দৃশ্যাংশ মুহূৰ্তত আহি পৰিছে আমি পোনে পোনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম স্থিতি সলাব নেকি চন্দ্ৰবাবু নাইডুৱে তাক লৈ ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে এনডিএ চৰকাৰ গঠন কৰাত বাধাৰ সৃষ্টি কৰিব নেকি চন্দ্ৰবাবু নাইডুৱে তাক লৈ এতিয়া ব্যাপক প্ৰশ্ন উত্থাপিত হৈছে আৰু দিল্লীত যেহেতু আজি হাই ভল্টেজ বৈঠক অনুষ্ঠিত হৈছিল বৈঠক সামৰি ৰাষ্ট্ৰপতি ভৱনত নৈশ ভোজৰ আয়োজন কৰা হৈছিল কিন্তু নৈশ ভোজত অংশগ্ৰহণ নকৰাকৈ দিল্লীৰ পৰা আঁতৰি গৈছে চন্দ্ৰবাবু নাইডু এই মুহূৰ্তত দৃশ্যাংশ আহি পৰিছে আমি পোনে পোনে দৃশ্যাংশ দেখুৱাইছোঁ যদি সম্ভৱ হয় ফুল স্ক্ৰীণত দৃশ্যাংশকেইটা দেখুৱাৰ চেষ্টা কৰিম চন্দ্ৰবাবু নাইডুৱে স্থিতি সলাব নেকি কিয় চন্দ্ৰবাবু নাইডু ৰাষ্ট্ৰপতি ভৱনৰ নৈশ ভোজত অংশগ্ৰহণ নকৰাকৈ দিল্লীৰ পৰা আঁতৰি গৈছে এতিয়াও কিন্তু ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ বিষয়টোৱে বিগ ছাছপেন্স এই মুহূৰ্তত চন্দ্ৰবাবু নাইডুৰ স্থিতিক লৈ বিগ ছাছপেন্স হোৱা পৰিলক্ষিত হৈছে স্থিতি সলাব নেকি চন্দ্ৰবাবু নাইডুৱে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে আৰু এনডিএ চৰকাৰ গঠন কৰাত পুনৰবাৰ প্ৰশ্নবোধক উত্থাপিত হৈছে বৈঠক সামৰি দিল্লীৰ পৰা উৰা মাৰিছে চন্দ্ৰবাবুৱে অংশগ্ৰহণ নকৰিলে ৰাষ্ট্ৰপতি ভৱনৰ নৈশ ভোজতো অংশগ্ৰহণ নকৰিলে এইগৰাকী চন্দ্ৰবাবু নাইডুৱে আমি মুহূৰ্তত দৃশ্যাংশটো দেখুৱাই আছোঁ চন্দ্ৰবাবু নাইডু দিল্লীত উপস্থিত দিল্লী এয়াৰপৰ্টৰ পৰা কিদৰে আঁতৰি গৈছে দিল্লী এয়াৰপৰ্টত উপস্থিত হৈছে নৈশ ভোজত যেহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত আছে আৰু কেইবাগৰাকীও
হাই প্ৰফাইল নেতা উপস্থিত হৈছেগৈ ৰাষ্ট্ৰপতি ভৱনৰ নৈশ ভোজৰ আয়োজন কৰা হৈছিল আজিৰ দিনটোত বৈঠক সামৰণি পৰাৰ পাছতে এনডিএৰ গুৰুত্বপূৰ্ণ বৈঠকখন সামৰণি পৰাৰ পাছতে ৰাষ্ট্ৰপতি ভৱনত নৈশ ভোজৰ আয়োজন কৰা হৈছিল কিন্তু নৈশ ভোজত সকলো নেতাই অংশগ্ৰহণ কৰিছে কিন্তু চন্দ্ৰবাবু নাইডুৱে হঠাৎ কিয় নৈশ ভোজত অংশগ্ৰহণ নকৰাকৈ দিল্লীৰ পৰা আঁতৰি গৈছে সেয়া এতিয়া ব্যাপক প্ৰশ্নৰ অৱতাৰণা হৈছে এনডিএৰ সংগ এৰি ইণ্ডিয়া এলায়েন্সৰ লগ লাগিব নেকি চন্দ্ৰবাবু নাইডু তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে এমুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই আছো নিশাৰ ভাগৰ দৃশ্যাংশ সাংবাদিকৰ প্ৰশ্নৰ পৰা আঁতৰি গৈছে টিডিপিৰ নেতা চন্দ্ৰবাবু নাইডু আৰু এতিয়াও কমা নাই ৰাজনৈতিক উৎকণ্ঠা আমি উল্লেখ কৰিছোঁ আমি দ্বিতীয়টো দৃশ্যাংশ মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম নিশাৰ ভাগত কি ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিছে চন্দ্ৰবাবু নাইডু এইদৰেই বৈঠক সামৰি সাংবাদিকে প্ৰশ্ন উত্থাপিত কৰিছে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়া নাই চন্দ্ৰবাবু নাইডুৱে চন্দ্ৰবাবু নাইডুৰ স্থিতিক লৈ এতিয়া ব্যাপক প্ৰশ্নৰ অৱতাৰণা হোৱা পৰিলক্ষিত হৈছে এনডিএৰ চৰকাৰ গঠন কৰাত পুনৰবাৰ যেন প্ৰশ্নবোধক আহি পৰিছে টিডিপিৰ নেতা চন্দ্ৰবাবু নাইডুৱে আগন্তুক দিনত স্থিতি সলনি কৰিব নেকি তাক লৈ এতিয়া ব্যাপক চৰ্চা চলিছে দেশৰ ৰাজনৈতিক মহলত দেশৰ ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ দিল্লীত বৈঠক সামৰণি পৰাৰ পাছতে হঠাৎ দিল্লী এৰিছে চন্দ্ৰবাবু নাইডুৱে চন্দ্ৰবাবু নাইডুৰ স্থিতিক লৈ এতিয়া ব্যাপক প্ৰশ্নৰ অৱতাৰণা হোৱা পৰিলক্ষিত হৈছে আগন্তুক দিনত চন্দ্ৰবাবু নাইডুৱে স্থিতি সলনি কৰিব নেকি তাক লৈ প্ৰশ্ন অৱতাৰণা হৈছে এতিয়াও কমা নাই ৰাজনৈতিক উৎকণ্ঠা আমি দৃশ্যাংশ দুটাকৈ দৃশ্যাংশ মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছোঁ বৈঠক সামৰিয়ে হঠাৎ দিল্লী এৰিছে চন্দ্ৰবাবু নাইডুৱে চন্দ্ৰবাবু নাইডু ইণ্ডিয়া এলায়েন্সৰ লগ লাগিব নেকি তাক লৈও ব্যাপক চৰ্চা চলিছে এনডিএৰ সংগ এৰি ইণ্ডিয়া এলায়েন্সৰ লগ লাগিব নেকি চন্দ্ৰবাবু নাইডু তাক লৈ এতিয়া ব্যাপক চৰ্চা চলিছে দেশৰ ৰাজনৈতিক মহলত আমি মুহূৰ্তত দৃশ্যাংশকেইটা দেখুৱাই আছো বৈঠক সামৰণি পৰাৰ পাছতে কিদৰে দিল্লী এৰিছে চন্দ্ৰবাবু নাইডু আৰু চন্দ্ৰবাবু নাইডুৱে ইণ্ডিয়া এলায়েন্সৰ লগ লাগিব নেকি এনডিএৰ সংগ এৰি ইণ্ডিয়া এলায়েন্সৰ লগ লাগিব নেকি তাক লৈ এতিয়া ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে এনডিএৰ বৈঠকত সুখী নহয় নেকি চন্দ্ৰবাবু নাইডু তাক লৈও প্ৰশ্ন উত্থাপিত হৈছে টিডিপিৰ নেতাগৰাকীৰ আগন্তুক দিনত স্থিতিয়ে যথেষ্ট প্ৰভাৱ পেলাব দেশৰ ৰাজনীতিত সাংবাদিকৰ প্ৰশ্নৰ পৰা এইদৰে আঁতৰি কিয় দিল্লী এৰিছে চন্দ্ৰবাবু নাইডুৱে তাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে আৰু চন্দ্ৰবাবু নাইডুৰ এই স্থিতি আগন্তুক দিনত স্থিতি যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব দেশৰ ৰাজনীতিৰ বাবে আমি দৃশ্যাংশকেইটা পুনৰবাৰ ফুল স্ক্ৰীনত দেখুৱাৰ চেষ্টা কৰিম আমি মুহূৰ্তত দৃশ্যাংশকেইটা দেখুৱাই আছো নিশাৰ ভাগত কিদৰে হঠাৎ দিল্লী এৰিছে চন্দ্ৰবাবু নাইডুৱে বৈঠক সামৰণি পৰাৰ পাছতে এনডিএ চৰকাৰৰ গঠনত যে পুনৰবাৰ প্ৰশ্নবোধক আহি পৰিছে তাক লৈ চৰ্চা আৰম্ভ হৈছে কিয় ৰাষ্ট্ৰপতি ভৱনৰ নৈশ ভোজত অংশগ্ৰহণ নকৰাকৈ চন্দ্ৰবাবু নাইডুৱে এইদৰে দিল্লী এৰিছে তাক লৈ এতিয়া ব্যাপক চৰ্চা চলিছে দেশৰ ৰাজনৈতিক মহলত